চকৰ পৰা গান্ধীবাৰী চকলৈ যি উপপথ গ্ৰেভেল ৰোড আছে তাৰ ওপৰত বলিয়াপাৰ গাঁৱৰ কাষত মানে সমাজত অৱস্থিত সোণাডঙৰ ওপৰত এখনি মানে বক্স কালভাৰ টাইপৰ ব্ৰিজ সেইটো দিছে। সেইটো আমি অতি দুখিত হৈছোঁ যে ইয়াতে আচলতে বক্স টাইপৰ ব্ৰিজ সেইটো হ'ব নালাগে। এতে হোৱাইট মানে সম্পূৰ্ণভাৱে এখন দলং হ'ব লাগে। আজি সেইকাৰণে তেওঁলোকে মানে চৰকাৰ ফালৰ পৰা যিটো ইষ্টিমেট বনাই দিলে আমি নাজানো ইঞ্জিনিয়াৰসকলে কেনেকুৱাকৈ বনালে, কিন্তু আমি ইয়াত বিগিনিঙৰ পৰা আৰম্ভণিৰ পৰাই আজি 25 জানুৱাৰীৰ পৰা তেওঁলোকে আহিছে। তেওঁলোকৰ আলাপ আলোচনাৰ পৰা আমি বুজি পাইছোঁ যে ইয়াতে কালভাৰ বক্স কালভাৰ দলঙে ইয়াতে ইছ্যু হৈছে, চেংচন হৈছে। গতিকে আমি বৰ দুখিত যে ইয়াত যিটো হ'ব নালাগিছিলে সেইটো হৈছে। তো গোৰেশ্বৰত সেইটো এতিয়া আমি আমাৰ বলিয়াপাৰ গাঁৱৰ অন্তৰ্গত এখন আমি শ্লিপ কালভাৰ পাইছোঁ। সেইটো কালভাৰটো আমাক এতিয়া আমাৰ যিটো যাতায়াতৰ অসুবিধা হ'ব পাৰে, কাৰণ এইটো যি বনাই আছে বৰ্তমান প্ৰথম ঢালাইতে ফাটি গৈছে আৰু লগতে যি মানে ভাল বালা দিব লাগে সেইটো দিয়া নাই, চেংগ্ৰেভেলিটি ঢালাই দিছে আৰু শিলো সেইটো আমাৰ যিটো ডাঙৰ যিটো সেইটো শিলহে দিছে। কি বিচাৰে এইটো আমাক এটাই অনুৰোধ, আমি যাতে আমাৰ সেইটো ভাল হ'ব লাগে দলংখন, এইটো আমাক শ্লিপ কালভাৰ নালাগে, এখন দলং হ'ব লাগে।